হয়, আমি আন বছৰৰ দৰে এই বছৰো সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাপুৰ আঞ্চলিক উন্নতি সভা আৰু অসম সেনা সোণাপুৰ আঞ্চলিক সমিতিৰ সহযোগত আজিৰ পৰা অহা 11 তাৰিখলৈ 9 দিনীয়া বিহু নাচৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। আৰু আমাৰ এই বিহু নাচৰ কৰ্মশালাখিনিৰ উদ্বোধক হিচাপে আমি সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ শিৰাদা মালি বাইদেউক নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতে আজি বন্তি প্ৰজ্বলন কৰি আমাৰ এই শুভ উদ্বোধন কৰে। আৰু এই 9 দিনীয়া বিহু কৰ্মশালাখিনি প্ৰশিক্ষক হিচাপে আমি কুঁৱলী হাজৰিকা বাইদেউক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেত আৰু তেখেতৰ দলৰ নেতৃত্বত এই 9 দিনীয়া বিহু কৰ্মশালাখিনি সুচাৰুৰূপে চলাই নিব বুলি আমি আশা ৰাখিছোঁ। যিহেতু বিহু আমাৰ বাপতি সাহোন, সেয়েহে উঠি অহা নৱপ্ৰজন্মৰ প্ৰণালীবদ্ধভাৱে বিহু নাচ গান বাদ্যযন্ত্ৰ আদি শিকাত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছোঁ। আৰু সোণাপুৰ তথা সমগ্ৰ ডিমৰীয়াৰ এই বিহু নাচৰ কৰ্মশালাখনিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। শেষৰ দিনা কি থাকিব? শেষৰ দিনা এই যি 9 দিনীয়া কৰ্মশালাখিনি অংশগ্ৰহণ কৰা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে একেলগে বিহু নাচ প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য থাকিব আৰু লগতে কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতৰ সহায় থাকিব।